মৰিয়নীত গেছ পৰিবাহী পাইপৰ পৰা অহৰহ গেছ নিৰ্গত। যোৰহাট মৰিয়নী ঘাইপথৰ ডকলঙিয়াত সংঘটিত হৈছে এই ঘটনা। আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। আজি পুৱাৰে পৰা গেছ নিৰ্গত হোৱাৰ কথা গম পাই প্ৰশাসনক স্থানীয় ৰাইজে অৱগত কৰে যদিও এই পৰ্যন্ত বিভাগীয় লোক উপস্থিত হোৱা নাই। মানে মোক এইটো গেছটো লিক হৈ আছে নেকি মোক চাবৰ কাৰণে মাতিলে। মানে ইয়াত আপোনাৰ গেছৰ পাইপডাল গৈ আছে তললৈ। তাৰপিছত কানেকশ্যনটো ক'লে কৈছে সেইটো আমি নাজানো, এইটো বনোৱা আপোনাৰ বেছি দিন মানে খুব বেছি এবছৰ হোৱা নাই। তাৰপিছত এতিয়া সেই লিকেজ কৰিছে মানে কি হ'ল ৰ'দ থাকিলে ধৰিব নোৱাৰি, হয়তো লিকেজটো আগৰ পৰা আছিলে। এতিয়া পানীটো পাই পিনে মানে কি হ'ল তাৰ উতলটো দেখোঁতে গম পাইছোঁ যে গেছ লিক হৈ আছে আৰু গেছৰ আপোনাৰ চেনো হৈছে। আগতে পোৱা নাছিলোঁ। অঁ এতিয়া এই বৰষুণ দি থাকোঁতে মানে বস্তুটো মানে ধৰিব পৰা গৈছে যে গেছ লিক হৈ আছে। মই গাঁওবুঢ়াক ফোন কৰিলোঁ, গাঁওবুঢ়াই এজেচি অফিচলৈ ফৰৱাৰ্ড কৰিলে মেছেজটো। তাৰপিছত ক'লে যে অকণমান ৰছী দি পিনে এনেকৈ বেৰিকেড বনাই দিব ক'লে। সেই নিজে হেৰি আপোনাৰ খুঁটি দুটামান পুতি পিনে বেৰিকেডটো বনাই দিলোঁ। এতিয়ালৈকে অহা নাই। এইটো মানে কি অকণতো ভয় লগা কথা, ওচৰতে ঘৰ আছে, ওচৰতে আকৌ আপোনাৰ বিদ্যুতৰ এই খুঁটাও আছে, সেইটো কাৰণেতো ভয় লগা কথাই হ'ব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।